অসম আৰু নামিবিয়াৰ মাজত প্ৰীতি মহিলা ক্ৰিকেট প্ৰতিযোগিতা অসম ক্ৰিকেট সন্থাৰ আমন্ত্ৰণ ক্ৰমে প্ৰীতি মহিলা ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ নামিবিয়া মহিলা ক্ৰিকেট দলটোৰ দুখনকৈ এদিনীয়া আৰু এখন টি20 ক্ৰিকেট খেলত ভাগ লয় দলটোৱে প্ৰথমখন এদিনীয়া মঙলদৈত অনুষ্ঠিত হোৱাৰ লগতে অন্তিমখন এদিনীয়া আৰু এখন টি20 খেল অনুষ্ঠিত হয় উত্তৰ গুৱাহাটী ফুলুংস্থিত অসম ক্ৰিকেট সংস্থাৰ খেলপথাৰত আটাইকেইখন মেচত জয়লাভ অসমৰ মহিলা দলটোৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে অসম দলৰ প্ৰতিভাৱান খেলুৱৈ গায়ত্ৰী গুৰুঙে বিজয়ী দলক ট্ৰফি প্ৰদান কৰে বিচিচিআইৰ সচিব দেৱজিৎ লনশইকীয়াই অসম মহিলা ক্ৰিকেট দলটোৱে দেখুওৱা এই সফলতা অসম মহিলা ক্ৰিকেটৰ বাবে এক শুভ লক্ষণ বুলি মন্তব্য প্ৰকাশ অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈৰ অসমৰ ছোৱালী আৰু ল'ৰা প্ৰতিভা আছে যদি আপোনালোকে দেখে আমাৰ যাদৱে 5খন মেচত আণ্ডাৰ যি আমাৰ মেচ চলি আছে আণ্ডাৰ 16 তাত 5খন মেচত তেখেতে চেঞ্চুৰী কৰিছে তো অসমৰ ভৱিষ্যত বহুত প্লেয়াৰ আমাৰ আছে আমি প্ৰস্তুত কৰিছোঁ আমি আজি এই টুৰ্ণামেণ্টখনে কিয় অৰ্গেনাইজ কৰিছোঁ যাতে আমাৰ ছোৱালীবিলাকে ভাল প্ৰদৰ্শন কৰিব পাৰে নিশ্চয় আগন্তুক সময়ত আমি ভাবোঁ অসমৰ পৰা ছোৱালী স্থান পাব আইপিএলৰ কাৰণে আপোনালোকৰ আমাৰ অসমৰ পৰা কোনোবা প্লেয়াৰ আইপিএললৈ আমি পঠাব নোৱাৰোঁ আইপিএল গভৰ্ণিং বডিয়ে চিলেক্ট কৰে অপশ্যনত পঠাই আইপিএলৰ কোন প্লেয়াৰ খেলিব আমি অসমৰ পঠাম বুলি ক'লে পঠাব নোৱাৰি সেইকাৰণে আমাৰ দায়িত্ব যে আমি আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকক আমি ভালকৈ স্পেচ দিওঁ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে আমি খেল অৰ্গেনাইজ কৰোঁ আৰু Apex Council members and all the distinguished guests. আমাৰ অসমৰ ল'ৰা ছোৱালী চিলেক্ট